আপুনিতো ইমান চিধা মানুহ নহয় মোক পুৰি আলু ভাজি খুৱাবলৈতো নিশ্চয় আপুনি মতা নাই কিবাটো স্বাৰ্থ আছে বাদ দে মোৰনো কি আপোনাৰ স্বাৰ্থতে মোৰো কিবা স্বাৰ্থ উলিয়াই লওঁ কিয় মোৰ প্ৰতি তাই ইমান খং কেনেকৈ থাকিব পাৰিছে মোৰ পৰা ইমান দূৰত বিভু তুমি তেনেকুৱা নকৰিবাচোন মই আছো নহয় তোমাৰ লগত মই আৰু নোৱাৰো মা নমামি অবিহনে আৰু মই জীয়াই থাকিব নোৱাৰো হেল্ল' হেল্ল' তুমি কাজল নহয় জানো ই মোৰ নাম কেনেকৈ জানিলে জানকী বাইদেউৰ ভাগিন হয় অপৰাধী তুমি নহয় জানকী খুৰীহে আৰু সেই কাজলজনী তোমালোকে এবাৰ ভাবিছানে আইতাৰ হঠাৎ কিয় অসুস্থ হৈ গ'ল সকলোৱে ভাবি আছে সেই অসুস্থতা শাৰীৰিক কিন্তু সেই অসুস্থতা শাৰীৰিক নহয় মানসিক সি যিজনী ছোৱালীক বিয়া কৰিব একেবাৰে মহাৰাণী কৰি ৰাখিব ভাবি চোৱা তোমাৰ যদি আপত্তি আছে তেনেহ'লে কথা নবঢ়াওঁ আৰু আহোঁ মই কি ক'লে নিহিতা আইতা মই বহুত দুখ পাইছো কথাবোৰ শুনি কি হৈছে জানকী ইমান নিষ্ঠুৰ হ'ব বুলি মই ভবাই নাছিলো জানকীৰ কাৰণে মই বোজা তুমি মোক বহুত নচুৱালা বিভান এইবাৰ তুমি নাচিবা মই তোমাক নচুৱাম মই যি বিচাৰিম তুমি সেইটোৱে কৰিবা খেল শেষ বুজিছ খেল শেষ জানকী দেৱীয়ে বহুত খেল খেলিলে বহুত খেল চালো তেওঁ এতিয়া তেওঁক অৱসৰ দিম এই ফোন ৰেকৰ্ডিংটোৱে তোৰ গাত লাগি থকা সকলো অপশয় ধুই পেলাব তোৰ জীৱনৰ সকলো বাধাই আঁতৰাই দিব আৰে এয়া কেনেকৈ সম্ভৱ কিয় সম্ভৱ নহ'ব মই যাকেই কওঁ অবিনাশে তাকেই বিয়া কৰাব তোমাৰ মাহীয়েতো তোমাৰ সংসাৰ পাতি দিম বুলি তোমাৰ সংসাৰ মই পাতি দিম আৰে মই সেইটো কথা কোৱা নাই নহয় মই মূৰ্ছনাৰ কথাটোহে কৈছো আপুনি মূৰ্ছনা কিয় এইটো কথা ফাদিল নকৰিবা এই কথা তুমি মই আৰু মূৰ্ছনাৰ বাহিৰে আন কোনেও নাজানে কিন্তু এই কথাটো সম্ভৱ নহয় অসম্ভৱক সম্ভৱ মই কৰিমতো তুমি তোমাৰ দায়িত্ব বুজি পাইছানে নাই পাইছো ঠিক আছে তেন্তে এতিয়া যোৱা আৰু সেই মুহূৰ্তটোলৈ অপেক্ষা কৰা যেতিয়া সকলোৰে জীৱনলৈ ধুমুহা আহিব হ'ব বাৰু ৰবা অবিনাশৰ ফোন নাম্বাৰটো নালাগে নেকি এতিয়া নিদিওঁ দিয়া তুমি কামটো আৰম্ভ কৰা তেতিয়া তোমাক পুৰস্কাৰ দিম
কি হ'ল বিভানৰ গা বেয়া কি বহুত জ্বৰ উঠিছে বিভু কি হৈছে তোমাৰ জ্বৰ দেখোন তোমাৰ বিভু মই যেতিয়ালৈকে জীয়াই থাকিম মোৰ চনা মাক হ'ব নোৱাৰিব আৰু যদি ভুলক্ৰমে তাই মাক হয়ো তেনেহ'লে সেই সন্তান গৰ্ভতে মাৰি পেলাব লাগিব এইকেইটা চৰ্ত যদি মোৰ চনাই মানি ল'বলৈ সাজু আছে তেনেহ'লে ময়ো সাজু আছোঁ তাইক বোৱাৰী ৰূপে স্বীকাৰ কৰিবলৈ মূৰ্ছনা আপোনাৰ ঘৰৰে বোৱাৰী হ'ব কিন্তু আপোনাৰ কথা মতে উঠা বহা নকৰে ওলোটাই আপুনিহে মূৰ্ছনাৰ কথা মতে উঠা বহা কৰিব আপোনাৰ অহংকাৰী আপোনাৰ পতন হ'ব বিভু তোমাৰ জ্বৰ দেখোন অঁ মা গাটো ভাল নহয় মোক কিয় কোৱা নাই তুমি তোমাৰ গাটো যে বেয়া লাগিছে মা মোক শুবলৈ দিয়া নাই তুমি যোৱাচোন যোৱা তুমি ঠিক আছে তেনেহ'লে মাহী ইয়াত আকৌ এই বান্ধৱী ক'ৰ পৰা ওলাল মই জানো মাৰ ভুল আছে কিন্তু এটা ফালৰ পৰা চাবলৈ গ'লে তেওঁ জীৱনত সকলোবোৰ হেৰুৱাইছে একমাত্ৰ বিভানৰ বাবে জীয়াই আছে আপুনি সোনকালে আহক ডাক্তৰ অঁ ঠিক আছে কাজল মাহী তই ক'লৈ গৈছিলি এনেই এবাৰ ওলাই গ'লোঁ লগৰ এজনীক লগ ধৰিব নহয় মানে বান্ধৱীজনী খুব গা বেয়া মাহী সেইকাৰণে এনেই এবাৰ খবৰ লৈ আহিলোঁ তই গম পাৱনে বিবুৰ সাংঘাতিক জ্বৰ উঠিছে ডাক্তৰক মাতিছোঁ আহিব এতিয়া ঠিক আছে তেনেহ'লে মাহী ইয়াত আকৌ এই বান্ধৱী ক'ৰ পৰা ওলাল ভগৱান আমাৰ লগত আছে অৰ্জুন ছোৱালীজনী দেৱদূত হৈ আহিছে আমাৰ মাজলৈ তাই যদি ৰেকৰ্ডিংটো নকৰিলেহেঁতেন কোনে বিশ্বাস কৰিলেহেঁতেন কথাবোৰ আগতে বিশ্বাস কৰা নাছিলোঁ কিন্তু এতিয়া এনেকুৱা লাগিছে কিবা এটা শক্তি আছে যি ভাল মানুহবোৰক বেয়া শক্তিৰ পৰা বচাই ৰাখে পিছে এতিয়া কি কৰিম বুলি ভাবিছা সেইবিলাকত আপুনি মূৰ ঘুমাব নালাগে জানকী দেৱীৰ ব্যৱস্থা মই কৰি আছোঁ এতিয়া তেওঁ বুজিব বাঘৰ নেগুৰে কাণ খজুৱাই লোৱাৰ কি পৰিণাম মই ভাবিলোঁ তুমিও বিয়াৰ বাবে ল'ৰা বিচাৰি আছা অবিনাশীও ছোৱালী বিচাৰি আছে যদি দুয়োৰে দুয়োকে ভাল লাগে তেতিয়াহ'লে কথা আগবঢ়াওঁ অসম্ভৱক সম্ভৱ মই কৰিমতো তুমি তোমাৰ দায়িত্ব বুজি পাইছানে নাই পাইছোঁ ঠিক আছে তেন্তে এতিয়া যোৱা আৰু সেই মুহূৰ্তটোলৈ অপেক্ষা কৰা যেতিয়া সকলোৰে জীৱনলৈ ধুমুহা আহিব
এতিয়া কি কৰিবা? উফ, ৰাম তহঁতৰ বাপেৰ জীয়েৰৰ এটাই চিন্তা, কি কৰিম এতিয়া? নিশ্চিন্ত থাক, যি কৰিম তোৰ ভালৰ কাৰণেই কৰিম। দাদা, তোমালৈ মোৰ এটাই অনুৰোধ। নাজানো তুমি কি কৰিবা, কেনেকৈ কৰিবা। মোৰ সুখৰ বাবে যাতে মাক পুতেকৰ সম্পৰ্ক বেয়া নকৰা। মই জানো মাৰ ভুল আছে, কিন্তু এটা ফালৰ পৰা চাবলৈ গ'লে তেওঁ জীৱনত সকলোবোৰ হেৰুৱাইছে। একমাত্ৰ বিভানৰ বাবে জীয়াই আছে। সেইবাবে বিভানৰ হেৰুৱাৰ ভয়ে তেওঁৰ দ্বাৰা এইবোৰ কাম কৰোৱাই আছে। তুমিও মাক পুতেকৰ মাজৰ হেঙাৰ হ'ব নিবিচাৰো। তই নিজৰ কথা চিন্তা কৰ ন মামী, লগাতকৈ বেছি মহান কাৰণে তোৰ লগত এনেকুৱা হয়। আমি তুমি আহিছা? বিভু, মই আহিছোঁ। তুমি? মই আকৌ নমি বুলিয়ে ভাবিছিলোঁ। উঠাচোন বিভু, অকণমান চুপ খাই লোৱা, তেতিয়াহে গাটো ভাল পাবা। উঠা বিভু। মা, মোক অলপ অকলে থাকিবলৈ দিয়াচোন। আপুনি হাঁহিলে যে? জানো মিঠা মিঠা কথা কৈ মৰম লগোৱাত পাৰ্গত তাই। সেইকাৰণে অকণমান আগতে ৰুমত সোমাওঁতে মোকে নমামি বুলি ভাবিছিল সি। এতিয়া অনবৰত মুখত নমামিৰ নাম। কওক, উত্তৰ দিয়ক। যদি তুমি সঁচাকৈয়ে বিভানৰ সুখ বিচাৰিলা হয় নহয়, তাৰ সংসাৰখন এনেকৈ ধ্বংস কৰিবলৈ চেষ্টা নকৰিলাহেঁতেন। আচলতে তুমি কেতিয়াও তাৰ সুখ বিচৰাই নাছিলা। আগতে বিভুৰ গা বেয়া হ'লে দিনে ৰাতিয়ে মই তাৰ ওচৰত থাকিব লাগিছিল। 1 মিনিটৰ কাৰণেও মোক তাৰ ওচৰৰ পৰা আহিবলৈ নিদিয়ে। আৰু আজি সি কৈছে, মা মোক অকলে এৰি দিয়া। তাক মই অকলে এৰি দিব লাগে। এই সকলোবোৰ কাৰ কাৰণে হৈছে? অকল নমামিৰ কাৰণে। আমাৰ কোম্পানীত কাম কৰা এজন সাধাৰণ কৰ্মচাৰীৰ ছোৱালী তাই। তাৰ পাছতো বোৱাৰী কৰি আনি এইখন ঘৰত মই ছোৱালীৰ দৰে ৰাখিছিলোঁ। আপুনি হাঁহিলে যে? জানো মিঠা মিঠা কথা কৈ মৰম লগোৱাত পাৰ্গত তাই। সেইকাৰণে অকণমান আগতে ৰুমত সোমাওঁতে মোকে নমামি বুলি ভাবিছিল সি। এতিয়া অনবৰত মুখত নমামিৰ নাম। কওক, উত্তৰ দিয়ক। মই কি ক'ম? মই ক'লে জানো তুমি বুজিবা? তুমি নিজকে এই প্ৰশ্নটো কৰা।
যে বিভানৰ এই অৱস্থা নমামীৰ বাবে নে নমামী তাৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ বাবে? নমামী বিভানৰ জীৱনৰ পৰা আঁতৰি যোৱাটোৱেইতো তুমি বিচাৰা। আঁতৰি গ'ল। বিনিময়ত কি হ'ল তুমি দেখি আছা। নমামী, বিভানৰ দেউতাকে ফোন কৰিছিল। কিয়? বিভানৰ বোলে ভীষণ জ্বৰ, খোৱা লোৱা একোৱেই কৰা নাই। ডক্টৰক দেখাইছিলেনে? ডাক্তৰ আহি দৰৱ দি কৈছে, কিন্তু ৰেচপণ্ড কৰা নাই। নমামী, নমামী, বিভু, কি হৈছে তোমাৰ? নমামী, বিভু, জানো কি বিভুৰ কিবা এটা হৈছে। কি হৈছে? জানো পাই, অকল নমামি নমামি কৰি আছে। মই ইমান মাতিছো, মাতেই দিয়া নাই, আৰু জ্বৰটো বাঢ়িছেহে, কমা নাই। জ্বৰ বহুত উঠিছে। বিভানৰ কি হৈছে তুমি দেখা নাই নে সকলোবোৰ দেখিও নিজকে মুখ্য সজাই থৈছা? এতিয়া আকৌ নক'বা বিভান কেৱল তোমাৰ ল'ৰা, তোমাৰ যি মন যায় তাকেই কৰি থাকিবা। যদি তুমি সঁচাকৈয়ে বিভানৰ সুখ বিচাৰিলা হয় নহয়, তাৰ সংসাৰখন এনেকৈ ধ্বংস কৰিবলৈ চেষ্টা নকৰিলাহেঁতেন। আচলতে তুমি কেতিয়াও তাৰ সুখ বিচাৰাই নাছিলা। তুমি কেৱল নিজৰ সুখ বিচাৰিছিলা। সেইবাবে তুমি তাক এটা পুতলাৰ দৰে ব্যৱহাৰ কৰি আছা। তোমাৰ এই চকুপানী বিভানৰ বাবে নহয়, তোমাৰ পুতলাটোৱে তুমি ভবাৰ দৰে আচৰণ নকৰাৰ কষ্টতহে তুমি কান্দিছা। আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই